Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে সে খবৰ নিশ্চয় বহুত বেছি ভাল, আমাৰো ভাল। ইতিমধ্যে আপোনালোকে থাম্বনেল আৰু টাইটেল চাইছে গম পাইছে আজি ভিডিঅটো কিহৰ ওপৰত হয়। নাৰিকল তেলৰ সহায়ৰে আমি কেনেকৈ স্কাৰ্ফ তৈয়াৰ কৰি গৰমৰ দিনত স্কিনখন কেয়াৰ ল'ব পাৰিম তাৰে ওপৰত আসলতে আজি এটা ভিডিঅ লৈ আহিছো। নাৰিকল তেল সকলোৰে ঘৰতে থাকে নহয় জানো, গতিকে নাৰিকল তেলৰ লগত মাত্ৰ এটা বস্তু মিহলাই আমি কেনেকৈ স্কাৰ্ফ ৰেডি কৰিম তাৰে ওপৰত আসলতে আজি ভিডিঅটো হ'ব। যেহেতু গৰমৰ দিনত আমাৰ স্কিনখন বহুত বেছি ডিহাইড্ৰেট হৈ পৰে, একেবাৰে কলা পৰি যায়, ড্ৰাই হয়, উজ্জ্বলতা নোহোৱা হৈ পৰে আৰু ঘামি থকাৰ ফলত আকৌ পিম্পলছৰ সমস্যাও দেখা দিয়ে নহয় নে। এই মানে স্কাৰ্ফটো কৰাৰ পাছত লাহে লাহে আপোনালোকৰ এই সমস্যাসমূহ নাইকিয়া হ'ব। যেহেতু মাৰ্কেটতো বহুত দামী দামী স্কাৰ্ফ পোৱা যায়, কিন্তু এই স্কাৰ্ফটো মাৰ্কেটত পোৱা স্কাৰ্ফতকৈ বহুত গুণেই বেছি ভাল হয়। যেহেতু নাৰিকল তেলত ফেটি এচিড থাকে যি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। নাৰিকল তেলে আচলতে স্কিনখন হাইড্ৰেট কৰি ৰাখে, নাৰিশমেন্ট দিয়ে আৰু স্কিনৰ টেক্সচাৰটো মেইনটেইন কৰি ৰাখে। আৰু নাৰিকল তেলত ভৰপূৰ পৰিমাণত এন্টিবায়োটিক্স প্ৰপাৰ্টিজ থাকে যি আমাৰ পিম্পলছৰ সমস্যাও নোহোৱা কৰে। গতিকে নাৰিকল তেলৰ সহায়ত যদি আমি মানে আমাৰ স্কিনৰ সমস্যাসমূহ দূৰ কৰিব পাৰো তেতিয়া হলেতো বহুত বেছি ভাল কথা নহয় নে। আৰু মাৰ্কেটতো ভেৰাইটি মানে স্কাৰ্ফ পোৱা যায়। মই এটো কোৱা নাই যে আপোনালোকে মাৰ্কেটৰ স্কাৰ্ফ ব্যৱহাৰ নকৰিব, আপোনালোকৰ নিজৰ চইজৰ ওপৰত কথা, আপোনালোকে যোনটোতে কমফৰ্টেবল হয় হেতুতে কৰিব পাৰিব। তথাপিও যদি আমি ঘৰতে মানে বনাই যদি স্কিনৰ কাৰণে এটকাও খৰচ নোহোৱাকৈ কেয়াৰ কৰিব পাৰো তেতিয়া হলেতো আৰু বহুত বেছি ভাল কথা নহয় নে। গতিকে বহুত বেছি দীঘলীয়া কথা কৈ নাথাকো, গতিকে বলক আজি স্কাৰ্ফটো কেনেকৈ কৰো তাকে আজি ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে মুখখন ভালদৰে ফেস ওয়াশ কৰি ধুই আহিছো আৰু মই আগতেও কৈছো যিকোনো মানে স্কিন কেয়াৰ কৰাৰ আগতে আসলতে মুখখন ভালদৰে ক্লিন কৰি ল'ব লাগে। তাৰ পাছতে লৈছো নাৰিকল তেল। যেহেতু নাৰিকল তেলৰ সহায়ে আমি স্কাৰ্ফ কৰিম, নাৰিকল তেলটো মানে লৈ লৈছো, হাততে লৈছো। এইটো মানে স্কাৰ্ফ কৰিবৰ কাৰণে কোনো ধৰণৰ বেলেগকৈ এক্সট্ৰা পাত্ৰ নহলেও হয়। যেহেতু মাত্ৰ দুটা বস্তুৰ সহায়েৰে কৰিম গতিকে হাততে লৈ লৈছো আৰু নাৰিকল মুখত লগাবৰ কাৰণে যিমান মানে প্ৰয়োজন হয় 1 চামুচমান হলে হৈ যায়, আপোনালোকে নিজৰ মুখৰ জোখেৰে লৈ ল'ব। আৰু তাৰ পাছতে এয়া দেখিছে নহয়, এয়া লৈছো 1 চামুচ চেনি। চেনিয়ে মানে এক্সফলিয়েটৰ হিচাপে কাম কৰে, স্কিনত থকা ডেড স্কিনসমূহ মানে ৰিমুভ কৰে, ব্লেক হেডছ, হোৱাইট হেডছ এইবিলাক নোহোৱা কৰে। আৰু মুখখন যদি কলা হৈ আছে তেতিয়াহলে লাহে লাহে স্কিন টোনটো মানে লাইটনিং আৰু ব্ৰাইটনিং কৰে। খুব ভাল স্ক্ৰাবাৰ হিচাপে মানে কাম কৰে চেনিয়ে। এয়া দেখিছে নহয়, গোটেই মুখখনতে ভালদৰে লগাই সাৰ্কুলাৰ মোচনত মানে স্কাৰ্ফ কৰি কৰি গোটেই মুখখনতে ভালদৰে স্কাৰ্ফ কৰিব। নাকৰ ওচৰত সেইখিনিত মানে খুব বেছি ব্লেক হেডছ, হোৱাইট হেডছ থাকে সেইখিনিও ভালদৰে কৰিব। আৰু যোনখিনি এৰিয়াত আপোনালোকৰ মানে ডেমেজ আছে, ধৰি লওক পিগমেন্টেশন আছে বা কলা দাগ পৰিছে, সেই মানে ঠাইখিনিত ভালদৰে স্কাৰ্ফ কৰিব। সাৰ্কুলাৰ মোচনত লাহে লাহে প্ৰায় 2-3 মিনিট মান স্কাৰ্ফ কৰিব। তেতিয়া মানে গোটেই মুখৰ ভিতৰত যিমান যি লেতেৰা আছে, ডেড স্কিন আছে, মানে সেইখিনি গোটেইখিনি মানে ভালদৰে চাফা হৈ মানে মুখখনৰ ইমান ধুনীয়া এটা গ্লো আনি দিব নহয় আপোনালোকে মানে ভাবিবই নোৱাৰিব। আৰু আপোনালোকে ভাবিব পাৰে যে এই মানে ইমান দামী দামী মাৰ্কেটত মানে হেৰি পোৱা যায়, স্ক্ৰাবাৰ পোৱা যায়, এই নাৰিকল তেল আৰু চেনিয়েনো কাম দিবনে, কিন্তু তেনেকুৱা নহয়। মই আগতেও কৈছো যে নেচাৰেল ৰেমেডি বিলাকে বহুত বেছি পাৱাৰফুল হয় আৰু মানে আচলতে টাইম লাগে। যদি মুখখন বহুত বেছি ডেমেজ হৈ আছে তেতিয়াহলেতো আৰু টাইম লাগিবই। আৰু এই স্কাৰ্ফটো আপোনালোকে সপ্তাহত 2বাৰকৈ কৰিব। সপ্তাহত 2বাৰকৈ আপোনালোকে যদি 15-20 দিন মানে কৰে তেনেদৰে তেতিয়াহলে বহুত ভাল ৰিজাল্ট পাব আচলতে। আৰু যেতিয়া এবাৰ কৰাৰ পাছতে আপোনালোকে ফিল কৰিব মুখখন ইমান সফট মানে চাইনি মানে হ'ব নহয়, মানে আপোনালোকে নিজে চুই চালে মানে গম পাব। আৰু খুব মিহি মানে একেবাৰে কোমল এটা মানে মুখখনৰ মানে লাগিব কৰাৰ পাছতে। এয়া দেখিছে ন, সাৰ্কুলাৰ মোচনত মই গোটেই মুখখন এনেদৰে লাহে 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 স্কাৰ্ফ কৰিছো। আপোনালোকে ওঠৰটো কৰিবা, যিহেতু ওঠটো খুব মানে কলা পৰা দেখা যায় বহুতৰ, গতিকে এনেদৰে কৰিলে ওঠটো খুব বেছি চাফা হৈ পৰে। এয়া দেখিছে ন, এয়া মানে সেই আৰু 2-3 মিনিট মান স্কাৰ্ফ কৰাৰ পাছত পাৰিলে 2-3 মিনিট মান আৰু ৰাখি দিব এনেই। তাৰ পাছতে কুহুমীয়া গৰম পানীৰ সহায়েৰে মুখখন ধুনীয়াকৈ ধুই দিব। এয়া মোৰ এইখিনি মানে প্ৰায় কৰা হৈয়ে গৈছে আৰু
যেহেতু এতিয়া মই আপোনালোকক আকৌ ধুই আহি এনে কৰি থাকিলে বহুত বেছি দীঘলীয়া হৈ যাব গতিকে দেখিছে ন ওচৰৰ পৰা দেখুৱাই দিছো মই গোটেই মুখনতে স্ক্ৰাব কৰিলো কোনো ধৰণৰ মানে ইয়া দেখিছে ন মোৰ মেকআপ সেকআপ নাই কিন্তু তথাপিও মানে স্কিনটো মানে গ্লো কৰি আছে দেখিছে ন এয়া সব কেনেদৰে গ্লো কৰি আছে খুব ভাল হয় মানে দেই আপোনালোকে কৰিব খুব ভাল ৰিজাল্ট পাব এয়া হৈ গৈছে এতিয়া মই এখন টিস্যুৰ সহায়ৰে গোটেই মুখখন মানে মহাৰি লম যেহেতু আপোনালোকে মানে স্ক্ৰাবটো কৰাৰ পাছতে 2-3 মিনিট মান ৰাখি কুহুমীয়া গৰম পানীৰ সহায়ৰে ধুই দিব আৰু খুব ভাল ৰিজাল্ট পাব যেতিয়া মানে ধুবন হয় তেতিয়া নিজে ফিল কৰিবা আসলে মুখখন মানে ইমান সফট লাগিব মানে আৰু সাফা সাফা লাগিব এয়া সক মই ধুনিয়াকৈ মুখখন মহাৰি দিছো এয়া কিমান ধুনিয়া এটা গ্লো আহি গৈছে দেখিছে নহয় কোনো ধৰণৰ মেকআপ নাই একো নাই তথাপিও মানে মুখখন মানে গ্লো কৰি আছে দেখিছে নহয় খুব ভাল ৰিজাল্ট পাব আসলে আপোনালোকে কৰিব আৰু গৰম দিনৰ কাৰণে খুব ভাল হয় যেহেতু গৰম দিনত মুখখন বহুত বেছি ডিহাইড্ৰেট হৈ যায় গতিকে এইটো আপোনালোকে সপ্তাহ 2 দিনকৈ কৰিব আৰু এটা কথা কৈ স্ক্ৰাবটো বহুত বেছি কৰি থাকিলেও বেয়া হয় কিন্তু মানে সপ্তাহত আপোনালোকে দুবাৰকৈ কৰিব পাৰে তেতিয়া মানে খুব ভাল ৰিজাল্ট পাব এয়া সক মুখখন মানে কৰাৰ পাছতে কিমানটা ভাল ৰিজাল্ট একদম মানে সফট মানে হৈ যায় ইমান মিহি হৈ যায় নহয় মানে নিজে আসলে ভাল লাগে আপোনালোকে যেতিয়া কৰিব তেতিয়া ফিল কৰিব এয়া মোৰ কৰা হৈ গৈছে আৰু আপোনালোকলৈ আগবঢ়ালো খুব ভাল এটা মানে স্ক্ৰাবৰ ভিডিও আপোনালোকেও কৰিব